যদিও সাপ্লিমেন্টারি কিতাপখন পঢ়ি হোৱা নাই তেতিয়া তোমালোকে ফুল মাৰ্কছ পাব পাৰিবা আজি এই ভিডিঅটো মাত্ৰ তোমালোকে চোৱা আজি এই ভিডিঅটো আমি দুটা চেপ্টাৰ ডিসকাস কৰিম মিডনাইট ভিজিটৰ আৰু এই কোৱেশ্চন অফ ট্ৰাষ্ট আৰু এই দুটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু এনেকুৱাকৈ তোমালোকক দেখাই যাম এনেকুৱা নিচিনা ভিডিঅ তোমালোকে সেবা বৰ্ডত আজিলৈ দেখা নাই তো আহা ষ্টাৰ্ট কৰি দিও প্ৰথম আমি চাম এই মিডনাইট ভিজিটৰ আৰু অথৰৰ নাম হৈছে ৰবাৰ্ট আৰ্থৰ প্ৰথম আমি শৰ্ট সামাৰি চাম শৰ্ট সামাৰি চালে মানে কি হয় যদিও তোমালোকে চেপ্টাৰটো লাইন বাই লাইন নপঢ়া শৰ্ট সামাৰিখিনি চাই গলে কিন্তু কোৱেশ্চনৰ এনসাৰখিনি কৰিব পাৰিবা আৰু গোটেই চেপ্টাৰটো ওভাৰঅল বুজি পাবা প্ৰথম আমি মেইন ক্যাৰেক্টাৰ দুটা কথা ডিসকাস কৰিম সেইটো হৈছে ফলাৰ আৰু অসেবল ফলাৰ হৈছে এই ইয়ং ৰাইটাৰ যোনে অসেবলক লক কৰিবলৈ যায় অসেবল কি হয় এজন সিক্ৰেট এজেন্ট হয় এক্সপেক্টিং এডভেঞ্চাৰ এণ্ড ডেঞ্জাৰ এণ্ড থ্ৰিল ফলাৰে অসেবলক লক কৰিলে এডভেঞ্চাৰ ডেঞ্জাৰ এইবিলাক পাব বুলি ভাবিছিলে কাৰণ যেহেতু সিক্ৰেট এজেন্টৰ লাইফটো বহুত ডেঞ্জাৰেদি ভৰি থাকে কিন্তু নেক্সট পইণ্ট ইজ হি ইজ ডিসএপয়েন্টেড টু সি অসেবল এজ এ ফেট অৰ্ডিনাৰী লুকিং মেন লিভিং ইন এ ডাল হোটেল কোৱেশ্চনক সুধে যে ফলাৰ কোন হয় ফলাৰ এজন ইয়ং ৰোমান্টিক ৰাইটাৰ হয় আৰু তেওঁ অসেবলক লক কৰিবলৈ যায় ফলাৰে ভাবে যে অসেবলো মুভিছৰ দৰে একদম সিক্ৰেট এজেন্ট হ'ব দেখিবলৈ ধুনিয়া হ'ব টেকনিক্যাল ৰুমত থাকিব আৰু বহুত এক্টিভ হ'ব কিন্তু আসলতে তাৰ অপোজিটহে হয় অসেবল দেখুতেও ফিট না লাগে বহুত ফেট হয় তো সেইখিনি তোমালোকে পিছত পাবা আগতে এই পইণ্টখিনি চাই যোৱা হি ইজ ডিসএপয়েন্টেড টু সি অসেবল এজ এ ফেট অৰ্ডিনাৰী লুকিং মেন লিভিং ইন এ ডাল হোটেল আৰু এটা ডাল হোটেলত থাকে কোনো ধৰণৰ হাইটেক হোটেল তেনেকুৱা নিচিনা নহয় তাৰপিছত 3 নম্বৰ পইণ্টটো চোৱা অসেবল টেলছ ফলাৰ about a top secret report on missile that will soon reach him and may affect world history আৰু অসেবলে ফলাৰ কয় যে এটা টপ সিক্ৰেট ৰিপৰ্ট অসেবলৰ ওচৰত আছে যোনটোৱে ৱৰ্ল্ডৰ হিষ্টৰী বদলাই দিব পাৰে তাৰপিছত কি হয় চোৱা suddenly Max another spy with a pistol appears in the room to steal the report আৰু যেতিয়া অসেবল আৰু মেক্সে ৰুমলৈ যায় তেতিয়া দেখা পায় যে মেক্স নামৰ আন এজন সিক্ৰেট এজেন্ট সেই ৰুমটোত থাকে আৰু হাতত এটা পিস্তল লৈ থাকে Next as Osebel cleverly complains about the balcony outside the window saying it is a security problem and others have used it before. তো Max কিন্তু balcony দি আহা নাছিলে Max নাজানে যে হোটেলখনৰ এটা balcony আছে বুলি যোনটো Osebel তাক কয় যে আগতেও সেই balcony দি বহুত মানুহ সোমাইছে কিন্তু আসলতে কিন্তু কোনো ধৰণৰ balcony নাথাকে আৰু Maxেও কিন্তু Osebelৰ ৰুমলৈ পাছ কি দিহে সোমায় Max surprised believes that there is really a balcony আৰু Maxেও ভাবিলে যে সঁচাকৈ নিশ্চয় এটা balconyও আছে কিন্তু হি বেলকনি দি সোমা নাছিল যদি এমসিকিউ খুদে কেনেকৈ সোমাইছিল পাস কি বুলি তোমালোকে লিখিব লাগিব নেক্সট তোমালোকে 7 নম্বৰ পইণ্টটো চোৱা এ নক্স কামছ এট দা ডোৰ অসেবল ক্লেমলি সে ইটস দা পুলিশ হি কল্ড ফৰ প্ৰটেকশ্যন অফ দা ৰিপৰ্ট তো যেতিয়া অসেবল আৰু মেক্সে কথা পাতি আছিল তেতিয়া দৰজাত নক হয় আৰু অসেবলে কয় যে এটো নিশ্চয় পুলিশ হয় আৰু অসেবলে কয় যে সেই পুলিশখিনি অসেবলে মাতিছিলে প্ৰটেকশ্যনৰ কাৰণে যাতে টাইম টু টাইম তাক চেক কৰি থাকে যে ৰিপৰ্টখিনি সেফ আছে নে নাই আৰু মেক্সেও কিন্তু সেইটো মানি লয় Next 8 number point is nervous Max decide to escape through the balcony and wait outside. আৰু Maxে nervous হৈ balconyৰ বাহিৰত ৰখিব বুলি ভাবে কিন্তু 9 number point is he jumps out of the window only to fall to his death because there is no balcony at all. আৰু যেতিয়া হি balconyত যাই ফেলে ৰখিবলৈ চেষ্টা কৰে তেতিয়া হি পৰি যায় গৈ কাৰণ তাত কোনো ধৰণৰ balcony নাছিলে এই গুটেখিনি কথা অসেবলে বনোৱা কথাহে আছিল 10 number point দিছে the knock at the door was not the police but simply a waiter bringing Osebel's drink আৰু সেই waiterটোৰ নাম কিন্তু হেনৰি হয় এটো কিন্তু তোমালোকে এমসিকিউত খুদিব পাৰে এটো মনত ৰাখিবা হেটো আসলে waiter হে আহিছিলে আৰু পুলিশ আহা নাছিলে কিন্তু ফলাৰ is shocked at Osebel intelligence and calmness ইয়াৰ আকৌ ফলাৰ পুৰা শক হৈ যায় গৈ ফলাৰে ভাবিছিল যে অসেবলে কোটনো সিক্ৰেট এজেন্টৰ কাম ভালকে কৰিব পাৰিব কিন্তু যেতিয়া অসেবলৰ ইন্টেলিজেন্স দেখা পালে তেতিয়া হি নিজে শক হৈ গল Osebel wit and presence of mind saved the day without violence আৰু একো ভাইলেন্স নকৰাকৈ অসেবলে কিন্তু বাচি গল গহিনা প্ৰজেক্ট ৰিপৰ্টটো বাচি গল আৰু ফলাৰ যে অসেবলৰ লগত আছিল তাকো কিন্তু বচালে তো এটো আছিল আৰু বহুত স্টুডেন্টস এটা মোক কয় যে স্যাৰ এখিনিটো আমি পঢ়িলাও কিন্তু তাৰ পিছতো কিন্তু কোৱেশ্চন আনসাৰ লিখিব নোৱাৰো ইংলিশ লিখিব যাওতে বড় প্ৰবলেম হয় তো তোমালোকে যদি ইংলিশ লিখোতে বড় প্ৰবলেম পোৱা কোৱেশ্চন আনসাৰ ভুল লিখি দিয়া তেনেহলে এই সামাৰিটো চাই যোৱা ইজি টু আন্ডাৰষ্টেণ্ড সামাৰি বুলি মই এড কৰিছো এই কাৰণে দিছো যাতে আসামিজ মিডিয়ামৰ ষ্টুডেন্টখিনো একদম সহজতে গোটেই ষ্টৰীটো লিখি থৈ আহিব পৰা কোৱেশ্চন যেনুকাই নুখুদক কিয় ইয়াৰ পৰা লিখি দিবা সম্পূৰ্ণ নম্বৰ পাবাই কাৰণ ইয়াত একদম ইজি ভাষাত মই লিখি থৈ দিছো চোৱা দ্য ষ্টৰী ইজ এবাউট অসেবল এ সিক্ৰেট এজেন্ট হু ডাজ নট লুক লাইক ওৱান He is fat, clumsy and live in a small hotel room. Fowler, a writer, feels disappointed after meeting him because he expected adventure and action. তো মই বুজাই দিয়া কথাখিনি হয় অসেবল এজন সিক্ৰেট এজেন্ট আছিল কিন্তু বৰ ফেট ক্লামসি আৰু এটা স্মল হোটেলত আছিল আৰু ফলাৰ যোন এজন ৰাইটাৰ হয় লক কৰিব গৈছিল অসেবলক আৰু বৰ ডিসএপয়েন্টেড হৈছিল অসেবলক দেখা পায় but suddenly another spy Max enter with a gun আৰু মেক্স কিন্তু আহি যায় মেক্সৰ হাতত কিন্তু এটা গানো থাকে ডিমান্ডিং এ সিক্ৰেট মিসাইল ৰিপৰ্ট আৰু অসেবলৰ পৰা সেই সিক্ৰেট মিসাইল ৰিপৰ্টখন ডিমান্ড কৰে অসেবল ৰিমেইন কাম এণ্ড ট্ৰিক মেক্স ইনটু বিলিভিং দ্যাট দেয়াৰ ইজ এ বেলকনি আউটসাইড দা উইন্ডো
আৰু অচেবলে কিন্তু একদম ভয় খাই নাযায় একদম কামনি বস্তুখিনি হেণ্ডেল কৰে আৰু মেক্সক বিলিভ কৰাই দিয়ে যে বাহিৰত কিন্তু এটা বেলকনি আছে when someone knocks the door অচেবল tells Max that it's the police আৰু যেতিয়া কোনোবা এটাই নক কৰিলে ডৰত তেতিয়া অচেবলে মেক্সক ক'লে যে নিশ্চয় পুলিচ আহিছে frightened Max jump out onto the balcony আৰু মেক্সে কিন্তু বাচিবৰ কাৰণে সেই বেলকনিত জাম্প কৰি দিয়ে to hide but falls to his death আৰু যেহেতু তাত কোনো ধৰণৰ বেলকনি নাথাকে মেক্স কিন্তু একদম ওপৰৰ পৰা পৰি মৰি থাকে thus Ocebel proves that he may not look like a spy but he is very smart witty and resourceful তো ফাইনালি অচেবলে সকলোকে বিশ্বাস আনি দিয়ে যে যদিও হি সিক্ৰেট এজেন্টৰ দৰে দেখিবলৈ নহয় কিন্তু হি বহুত স্মাৰ্ট হয় আৰু ৰিসোৰ্সফুল হয় এই চেপ্টাৰ বিলাকৰ এনেকুৱা নিচিনা এমসিকিউ সিটো তোমালোকে পাই গৈছা যিসকলে পেইড কোৰ্সত জয়েন হৈছে ইংলিছৰ কাৰণে তো এই এমসিকিউ সিটত তোমালোকে বিভিন্ন ধৰণৰ এমসিকিউ পাবা তাৰে ভিতৰত মই কেইটামান এমসিকিউ আজি এই ভিডিঅ'ত কৰাই দিছো কাৰণ তেতিয়াহে কিবা এটা আইডিয়া পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব পাৰে তো প্ৰথম এই এমসিকিউটো চোৱা এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাটো আহিছিল 2023 চনত কি সুধিছে মেক্স ওয়াজ লাইক এ ডেছ একৰ্ডিং টু দা অথৰ মেক্স কেনেকুৱা আছিলে এইটো কিন্তু ফক্স হয় তো এইটো বস্তু যদিও মেনশন কৰা নাই এইটো কিন্তু কিতাপত ভালকৈ পঢ়িলে তোমালোকে পাবা মেক্সৰ এপিয়াৰেন্সটো কেনেকুৱা আছিলে ফক্সৰ দৰে আছিলে তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা এইটো হৈছে ষ্টেটমেণ্ট বেছ কুৱেশ্যন ষ্টেটমেণ্ট 1ত দিছে অচেবল ওয়াজ ইন নিড এ ক্লেভাৰ সিক্ৰেট এজেন্ট এইটো হয় নে হয় অচেবল কিন্তু ক্লেভাৰ আছিলে বহুত চালাক আছিলে আৰু ষ্টেটমেণ্ট 2 হৈছে মেক্স ওয়াজ বিফুলড বাই অচেবল ষ্টেটমেণ্ট 2 কিন্তু কাৰেক্ট হ'ব হয় মেক্সক কিন্তু অচেবলে মূৰ্খ বনাইছিলে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ সি বোথ ষ্টেটমেণ্ট 1 and 2 are true আৰু ইয়াৰ লগতে আমাৰ মিডনাইট ভিডিঅ'টো শেষ হৈছে নেক্সট আমি যাম এই কুৱেশ্যন অফ ট্ৰাষ্টটো লৈ বেছি এমসিকিউ কৰাই দিব নোৱাৰো কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এইটো এটা কুইক ৰিভিজন হয় তো এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু পোৱা টান আছে অসমত সেইটো কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়াহে এনে ধৰণৰ ভিডিঅ'খিনি আহিলে তোমালোকে পাই থাকিবা আৰু কিয়নো সাবস্ক্ৰাইব কৰিব নোৱাৰিবা কাৰণ আমি তোমালোকৰ কাৰণে ইমানখিনি কৰি আছো তোমালোকে যিমান বিচাৰিছো বিচাৰা কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে অসমত নাপাবা তো যেতিয়া আমি ভাল কন্টেন্ট দিও তোমালোকে সাপোৰ্টও দেখাব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব আৰু মই জানো আমাৰ বহুত ষ্টুডেণ্টছে অলৰেডি সাবস্ক্ৰাইব কৰি থৈ দিছে আমাক সাপোৰ্ট কৰি আহিছে তো সেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাকক মই এটা এডভাইচ দিম তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰা 4-5 জন মানক শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো আৰু লগতে নিজেও এক্সামটো ভালকৈ দিবা যাতে হাফ ইয়াৰলি এক্সাম তোমালোকৰ ভাল হয় তো আশা কৰিছো সকলো ষ্টুডেণ্টছে এতিয়ালৈ লাইক কৰি দিছা ভিডিঅ'টো আৰু আহা ষ্টাৰ্ট কৰো এই কুৱেশ্যন অফ ট্ৰাষ্ট বাই ভিক্টৰ কেনিং কুৱেশ্যন অফ ট্ৰাষ্টৰ প্ৰথম আমি শ্বৰ্ট সামাৰীটো চাম তাৰপিছত গোটেই চেপ্টাৰটো ভালকৈ ডিছকাছ কৰি যাম প্ৰথম কি দিছে চোৱা হৰেছ ডেনবিজ ইমেজ ইয়াত আমাৰ মেইন কেৰেক্টাৰ হৈছে হৰেছ ডেনবি আৰু তেওঁৰ ইমেজটো কেনেকৈ দিছে চোৱা হি ৱাজ এবাউট 50 years old আছিলে আনমেৰিড লিভড উইথ এ হাউচকিপাৰ and he was respected as a honest lockmaker তো ইয়াত আমি গম পাওঁ যে হৰেছ ডেনবিৰ প্ৰফেশ্যন কি হয় লকমেকাৰ হয় তলা চাবি এইবিলাক বনাই থাকে কিন্তু তাৰে মাজত এটা হিডেন ট্ৰুথ আছিলে চোৱা হিডেন ট্ৰুথটো কি হয় হি ৱাজ নট কমপ্লিটলি অনেষ্ট এভৰি ইয়েৰ হি কেয়াৰফুলি প্লেনড এণ্ড এক্সিকিউটেড এ ৰবাৰী টু বাই এক্সপেঞ্চিভ বুকছ হি লাভ কি হয় প্ৰতি বছৰে সি এটা ৰবাৰী প্লেন কৰে আৰু চুৰ কৰিবলৈ যায় আৰু সেই চুৰ কৰা পইচা দি কি কিনে চোৱা এক্সপেঞ্চিভ বুকছ হি লাভ সি যেহেতু কিতাপ পঢ়ি ভাল পায় সেই কিছুমান এক্সপেঞ্চিভ কিতাপ কিনিবৰ কাৰণে সি প্ৰতি বছৰে চুৰ কৰে আৰু সেই বছৰ তাৰ টাৰ্গেট কি আছিল চোৱা ডেট ইয়েৰ হিজ টাৰ্গেট ৱাজ শুট অভাৰ গ্ৰান্টছ নামৰ এডোখৰ জাগাত সি চুৰ কৰিব যায় এ ৰিচ হাউচ উইথ জুৱেলছ ৱৰ্থ এবাউট 15,000 পাউণ্ড আৰু সি শুনিছিলে সেই ঘৰটোত 15,000তকৈও অধিক দামৰ জুৱেলাৰী ৰখা হৈ আছে আৰু তাকে চুৰ কৰিবৰ কাৰণে সি তাত চুৰ কৰিব যায় নেক্সট 4 নম্বৰ পইণ্টটো চোৱা পাৰফেক্ট অপৰচুনিটি আৰু সি এটা পাৰফেক্ট অপৰচুনিটিও পায় হি ৱেইটেড আনটিল দ্য 2 servants went to the movies he entered the house using kitchen key he had observed earlier আৰু সি সেই কিচেন কি দি কিন্তু সেই ঘৰটোত প্ৰৱেশ কৰে যেতিয়া গাৰ্ডখিনিয়ে মুভি চাবলৈ যায় প্ৰিকশ্যন কি কৰে চোৱা হৰেছ অলৱেজ ৱৰ গ্লভছ সি সদায় গ্লভছ পিন্ধে গ্লভছ এই কাৰণে পিন্ধে যাতে তাৰ ফিংগাৰ প্ৰিণ্টটো তাত লাগি নাথাকে আৰু সি যাতে ধৰা নপৰে নেক্সট 6 নম্বৰ পইণ্টটো চোৱা এনকাউণ্টাৰ উইথ এ লেডি ইয়াতে কিন্তু টুইষ্টটো হয় সি ভাবিছিল যে ঘৰত কোনো নাই কিন্তু ঘৰত যাই পোৱাৰ পিছত সি এজনী লেডি দেখা পায় while preparing to open the safe he caught by a young pretty woman in red dress who pretended to be the owner's wife আৰু সেই ৰেড ড্ৰেছ পিন্ধি থকা প্ৰিটি ছোৱালীজনীয়ে নিজৰ পৰিচয় ওনাৰ্ছৰ ৱাইফ বুলিকৈ দিয়ে আৰু তাৰপিছত চোৱা কি হয় চোৱা এইটো হৈছে এনকাউণ্টাৰ উইথ দ্য লেডি নেক্সট চোৱা হাৰ টেকটিক্স তাই কি টেকটিক লগালে চোৱা চি এক্টেড কাম এণ্ড ফ্ৰেণ্ডলি বাট ফিৰ্ম চি কনভিন্স হৰেছ ডেট চি উড লেট হিম গ' ইফ হি হেল্প হাৰ আৰু হৰেছক কনভিন্স কৰে যে যদি তাইৰ এটা কাম আছে হেল্প যদি কৰি দিয়ে তেনেহ'লে তাক যাবলৈ দিব আৰু কণ্ডিশ্যনটো কি হয় চোৱা চি ক্লেইম চি হেড ফৰগেটেন দ্য ছেফ কম্বিনেশ্যন আৰু যোনটো ছেফত জুৱেলাৰীখিনি থোৱা আছিলে সেই ছেফটোৰ কিন্তু কম্বিনেশ্যনটো পাহৰি যোৱা বুলি কয় এণ্ড নিডেড দ্য জুৱেলছ ফৰ এ পাৰ্টি আৰু এটা পাৰ্টিত যাবৰ কাৰণে এতিয়া সেই জুৱেলাৰীখিনি দৰকাৰ হৈছে আৰু হৰেছক সেইটো খুলি দিবৰ কাৰণে কয় হৰেছৰ মিষ্টেক কি আছিল চোৱা ৱান্টিং টু প্লিজ হাৰ হৰেছ ৰিমুভ হিজ গ্লভছ আৰু হৰেছে নিজৰ গ্লভছ খুলি পেলাই ছেফটো অ'পেন কৰে আৰু জুৱেলাৰীখিনি সেই ছোৱালীজনীক দি দিয়ে লেডিজনীক দি দিয়ে তাৰপিছত চোৱা দ্য ট্ৰিক দ্য লেডি ৱাজ নট দ্য অ'নাৰ্ছ ৱাইফ বাট এ ক্লেভাৰ থিপ হু আউটস্মাৰ্টেড হৰেছ তো ইয়াতে টুইষ্টটো চোৱা লেডিজনী কিন্তু অ'নাৰৰ ৱাইফ নহয় কিন্তু এজনী চুৰ আছিলে
আৰু দুদিন পিছত হৰেছ কিন্তু এৰেষ্ট হৈ যায়গৈ 2 days later হৰেছ was caught his fingerprints on the safe proved his crime আৰু তাৰ হাতৰ ফিংগাৰপ্ৰিণ্টখিনি সেই সেফটো যেহেতু পোৱা যায় হেতু কাৰণে হৰেছকে এৰেষ্ট কৰি লয় ট্ৰু ওনাৰ the real mistress of the house was an elderly sharp tongued woman of 60 who denied Horace story আৰু সেই women জনে কিন্তু হৰেছৰ ষ্টৰীটো নামানিলে যে হি চুৰ কৰা নাই কিন্তু বেলেগ এজনী ছোৱালীহে তাৰ হাতৰ পৰা কামটো কৰাইছিল তো হেতু কিন্তু ওনাৰে বিলিভ নকৰিলে আৰু ৰিজাল্টত কি হ'ল হৰেছ was sent to prison where he now works as an assistant librarian আৰু সেই জেলত হৰেছে কি কৰিলে assistant librarian হিচাপে কাম কৰিলে next was his reflection he often recalls the charming young thief who tricked him and grows angry whenever anyone speak of honor among thieves তো এটো আছিল কমপ্লিট ষ্টৰীটো এখিনিটো আমি পইণ্টছখিনি ডিসকাস কৰিলো কি হ'ল তো আহা এটা আমি ইজি টু আন্ডাৰষ্টেণ্ড ৱৰ্ডত গুটে সামাৰিটা বাৰ ডিসকাস কৰি ল আৰু যিসকল ষ্টুডেণ্টছে ইংলিছত ভাল নহয় তোমালোকে এটো লিখি লবা তেটা আৰু যদি কোৱেশ্চন আহে তেনেহলে ইয়াৰ পৰা কিন্তু লিখিবা বনাই লিখিবা ইজিলি মাৰ্কস পাই যাবা আৰু এখিনি মই ইজি টু আন্ডাৰষ্টেণ্ডত লিখি থৈ দিছো মানে একদম কোনোবাই যদি ভালকৈ নাজানেও টান ৱৰ্ড যদি বুজিও নাপায় ইংলিছৰ তেতিয়াও গুটেখিনি লিখিব পাৰে যাতে ইয়াত সো Horace Denby was a 50-year-old lockmaker people thought he was an honest and respectable man but he had a secret আৰু তাৰ সিক্ৰেটটো কি আছিল এভৰি ইয়াৰ হি কমিটেড ওয়ান ৰবাৰী আৰু প্ৰতি বছৰে এবাৰ হি চুৰ কৰিছিল so that he could buy expensive books that year his target was Sutover Grange a big house with jewels worth 15,000 pounds he waited until the servant went to the cinema then entered the house with his tools Horace was careful he wear gloves cut the alarm wires and began working on the safe just then a young woman in red appeared she presented to be the owner's wife she spoke kindly but firmly and Horace believed her she told him that she had forgotten the safe combination and wanted the jewels for a party if he helped her she would let him go Horace trusted her and opened the safe without gloves giving her the jewels but she was actually a clever thief who tricked him আসলতে সেই ছোৱালীজনীও কিন্তু এজনী থিভে আছিল হাউসৰ ওনাৰ নাছিলে কিন্তু 2 days later the police arrested Horace his fingerprint on the safe gave him away the real owner was an old lady of 60 not the young woman nobody believed Horace's story he was sent to prison where he now worked as an assistant librarian Horace often remembered the young women who cheated him and feels angry whenever people talk about honor among thieves তো ইয়াৰ হৰেছৰ ভুল আছিল যে হি নিজৰ গ্লাভছ খুলি লৈছিলে যাৰ ফলত তাৰ ফিংগাৰপ্ৰিণ্টছটো তাতে থাকি গ'ল আৰু কোনেও তাৰ ষ্টৰীটো বিলিভ নকৰিলে আৰু তাকে চুৰ বুলি ক'লে আৰু যিসকল নতুন ষ্টুডেণ্ট আছে কথাটো মন দি শুনা তোমালোকে WhatsAppত জয়েন কৰিবা আমাৰ আগৰ ষ্টুডেণ্টখিনি অলৰেডি জয়েন কৰি থৈ দিছে একদম ফ্ৰী হয় WhatsAppত তোমালোকে জয়েন কৰি ল'বা লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই পেজটো ফলো কৰি ৰাখিবা তো এই কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো থাকি গৈছিলে মই তোমালোকক এটা ইনক্লুড কৰি দিছো হোৱাট ডিজিজ ওয়াজ Horace Denby সাফাৰিং ফ্ৰম কি ডিজিজ সাফাৰ কৰি আছিল হে ফিভাৰ অপচন নম্বৰ ডি টু কাৰেক্ট হ'ব এই কোৱেশ্চনটো কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব পাৰে হেতু কাৰণে মই দেখাই দিছো এনসাৰটো ডি হ'ব হে ফিভাৰ তাছত নেক্সট কোৱেশ্চনখিনি তোমালোকে নিজে কৰাচোন পাৰানে নাই চাও এটো হৈছে কি where was the safe hidden সেফটো কোড লুকা হৈ আছিল এটো কিতাপখন পঢ়িলে ভালকে গম পাবা behind the painting অপচন নম্বৰ বি টু কাৰেক্ট হ'ব নেক্সট এটা থাৰ্ড নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা যদি তোমালোকে কৰিব পাৰা নাই তেনেহলে তোমালোকে ভিডিওটো মন দি চোৱা নাই আকৌ ভালকৈ চাবা Horace was fond of কিহৰ ফন্ড আছিল rare and expensive book অপচন নম্বৰ সি টু কাৰেক্ট হ'ব এনেকুৱা নিচিনা এমসিকিউ কাৰণে পিডিএফ মই এক্সট্ৰাকে দি দিছো তাৰ উপৰি কোৱেশ্চন আনসাৰ পিডিএফ ইয়াত সব কোৱেশ্চন আনসাৰ গুটেখিনি আছে দা মিডনাইট ভিজিটৰৰ যিমান কোৱেশ্চন আনসাৰ আছে গুটেখিনি ইনক্লুড কৰিছো এই কোৱেশ্চন অফ ট্ৰাষ্টৰ যিমান কোৱেশ্চন আনসাৰ আছে গুটেখিনি ইনক্লুড কৰি এটা পিডিএফ বনাই দিছো আৰু পেইড বেটছত মই দি দিছো তো পেইড বেটছৰ ষ্টুডেণ্টখিনি তাৰ পৰা চাই ল'বা আৰু যিসকল ষ্টুডেণ্টছে ইউটিউবৰ পৰা চাই আছা তোমালোকে হয়তো অকণ কষ্ট কৰিব লাগিব এনসাৰখিনি বিচাৰোতে নহলে তোমালোকে বেটছত জয়েন কৰিব পাৰা তো ইয়াৰ লগতে আজি আমাৰ মিডনাইট ভিজিটৰ আৰু কোৱেশ্চন অফ ট্ৰাষ্ট দুটা চেপ্টাৰ কমপ্লিট হৈ গৈছে 14 মিনিট হোৱা নাই কিন্তু 14 মাৰ্কছৰ আহিব লগা দুটা চেপ্টাৰ মই তোমালোকক দেখাই দিলো তো এতিয়া যদি তোমালোকে বেটছত জয়েন কৰিম বুলি ভাবিছা তেনেহলে 499 रुपीस হয় বেটছটো তাত তোমালোকে এক্সপ্লেনেশন পাবা কোৱেশ্চন আনসাৰ পাবা এমসিকিউ পাবা তো যদি জয়েন হ'ম বুলি ভাবিছা তেনেহলে সোনকালে হ'ব পৰা গাইডেন্সও দি যাব চেষ্টা কৰিম তাত আৰু ভিডিওটো ইমান দূৰলৈ যেটো চাইছা তেনেহলে ইয়াৰ স্ক্ৰিনশ্বট এটা লৈ ফেলে মোক দিবা তেনেহলে তোমালোকে 449 रुपीसতে বেটছত জয়েন হ'ব পাৰিবা এটো অকল নেক্সট 10 ষ্টুডেন্টছৰ কাৰণে তো সোনকালে তোমালোকে বেটছত জয়েন হ'ব পৰা তাত মই মেইন বুকৰ গোটেইটা চেপ্টাৰ অলৰেডি কৰাই থৈ দিছো আৰু ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এমসিকিউ দিয়া হৈ আছে তো এইটা নম্বৰ হয় ইয়াত তোমালোকে কন্টাক্ট কৰিব পৰা WhatsAppত কন্টাক্ট কৰিবা কল কৰিলে নাপাবা হেতু কাৰণে WhatsAppত কন্টাক্ট কৰিবা এই ইয়াৰ স্ক্ৰিনশ্বট এখন দি দিবা যাতে আমি গম পাও যে তোমালোকে বেটছ লম বুলি ভাবিছা তেতিয়া কিউআৰ কোড দিয়া হ'ব তাত পেমেন্ট কৰি তোমালোকে জয়েন হ'ব পাৰিবা তাৰ উপৰি ফ্ৰী WhatsApp চেনেলো আছে লিংক পিন কমেন্টত দিয়া হৈ আছে যদি তোমালোকে WhatsApp চেনেলত জয়েন হ'ব বিচাৰা তেনেহলে ডাইৰেক্ট জয়েন কৰিব পাৰিবা লিংকৰ জৰিয়তে তো ইমান আসলে লগতে তোমালোকে ইনষ্টাগ্ৰামতো ফলো কৰি থবা সাৰ্চ কৰিলে হ'ল আৰু মোস্ট ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা এখন আসলে সাপ্লিমেন্টাৰী নেক্সট মই মেইন বুকখনো দিব চেষ্টা কৰিম